গভীৰ নিশা প্ৰেম খেলতে তুমি হৈ গলা কেঁচুৱাৰ মা মুহূৰ্ত হোৱা আজি 4 দিন হৈ গ'ল গতিকে আমাৰ এখন স্ক্ৰিপ্টৰ কাম চলি আছে নতুন থিয়েটাৰ হিচাপে আমাৰ গোটেই অসমবাসীৰ ৰাইজৰ মৰম লাগিব আশীৰ্বাদ লাগিব দেখিবলৈ ভাল বাকী কেনেকুৱা লাগি আছে থিয়েটাৰটো হেল্ল' এভৰিৱান স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ বৰ্তমান টাইম হৈ আছে প্ৰায় 7:30 মানে সন্ধিয়াৰ আৰু আহিছো বৰ্তমান মই কামৰূপ কলেজ চামতা মানে কামৰূপ মহাবিদ্যালয় মানে মোৰ কলেজলৈ বাৰু কলেজ বাৰু বন্ধ আছে এইকেইদিন যিহেতু গৰম বন্ধ চলি আছে বাকী পুনৰ এটা থিয়েটাৰৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মানে আজি গৈ আছো থিয়েটাৰ অগ্নিৰ আখৰা গৃহলৈ মানে কৈঠালকুছি গামেৰমুৰি বুলি কয় তো তালৈকে বুলি আজি মানে ওলাইছো বন্দে শম্ভু মহেশ্বৰম আহি পালো থিয়েটাৰ অগ্নি এইফালে থিয়েটাৰ অগ্নিৰ আখৰা গৃহ আছে গোটেই কলা কৌশলীখিনি ভিতৰত আছে তো যাই পিনে মানে বাইক এটা ল'ব চেষ্টা কৰিম তো মানে সেয়াই আৰু যিহেতু আহিলো এইবেলি নতুন থিয়েটাৰ তো ভিতৰলৈ যাই মানে গোটেইখিনি আছে যিহেতু তো বাইক ল'বলৈ চেষ্টা কৰিম আৰু এইপিনে ইয়াতে চলি আছে পুৰা একদম আখৰা ইয়াতে গোটেই কলা কৌশলীখিনি আছে মানে ইয়াতে আখৰা পুৰা একদম হৈ আছে তীব্ৰ গতিত বাকী এইফালে অগ্নি থিয়েটাৰৰ মোৰ লগত আছে প্ৰযোজক দাদা ধনজিৎ হালৈ তো আমাৰ ঘৰৰ ওচৰতে হয় মোৰ ঘৰ বৰ্ণত আপোনাৰ মিলন হয় হয় বাকী দাদা এনে আপোনাক প্ৰথম কুৱেশ্যন এই থিয়েটাৰ অগ্নি এই যিটো অগ্নি মানে পুৰা জুই তো এই নামটো মানে কেনেকুৱা আহিল আপোনাৰ মনত কেনেকুৱা উদ্ভৱ এই নামটো একচুৱেলি মই দিয়া নহয় এই নামটো আমাৰ এই নাট্যকাৰ জনক নিহাৰ বাহিৰ চলেন দাস তেখেতক মই চলেন দা বুলি মাতো তেখেতৰ বহিছিলোঁ যেতিয়া থিয়েটাৰখন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ তেতিয়া তেখেতৰ লগত ডিছকাশ্যন কৰিছিলোঁ বোলে নামটো কি দিয়া যায় বহুতকেইটা নাম আমি শেষত অগ্নি নামটো মানে চিলেক্ট কৰা হ'ল আৰু তেখেতেই নামটো দিছিলে এইটো বাকী এই যিটো অগ্নি যিখন মানে থিয়েটাৰ মানে যি 3খন সুন্দৰ নাটক কেইজনমান সুন্দৰ আৰ্টিষ্টৰ লগত আপুনি আগবঢ়াম বুলি ভাবিছে তো এইবাৰ প্ৰথম বৰ্ষ তো আপোনাৰ কেনেকুৱা লাগিছে যে মানুহে মানে অন্য থিয়েটাৰৰ দৰে ভাল পাব আদৰি ল'বনে মানে আপোনাৰ আশাটো মোৰ আশাটো হ'ল কি থিয়েটাৰটো চব একেই হয় তো নাটক কেইখন অলপ বেলেগ বেলেগ হ'ব লাগে গতিকে মই 3জন বিশেষ নাট্যকাৰ সকলোৱে জানে অভিজিৎ ডাঙৰীয়াক আমাৰ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়াক সকলোৱে জানে অসমত তেখেতৰ এখন আছে আমাৰ নাটক অভিমানী কন্যাজনী চলেন দাস ডাঙৰীয়াৰ এখন নাটক আছে জোনাক নিহাৰ বাহি বিবেক ৰাজ বুলি নতুন নাট্যকাৰ খুব ভাল লিখে তেওঁৰ ঘৰ আমাৰ মৰিগাঁও হয় তেওঁৰ এখন আছে ৰাজপথৰ দাদা খুব ভাল স্ক্ৰিপ্ট তিনিওটা খুব ভাল স্ক্ৰিপ্ট গতিকে ৰাইজে অলপ বেলেগ বেলেগ এইবাৰ সোৱাদ পাব নাটক বাকী বৰ্তমান সময়ত ৰাইজে কৈ থাকে যে থিয়েটাৰ মানে ভ্ৰাম্যমান যি থিয়েটাৰ আগতে আছিল তো 2020 চনৰ পিছত সেই ভ্ৰাম্যমান থিয়েটাৰ নাই চাৰ্কাছ হৈ গ'ল তো তাৰ ওপৰত আপুনি কি ক'ব নাই এতিয়া এই বিষয়টো এতিয়া সময়ৰ ওপৰত হয় এতিয়া নৱ প্ৰজন্ম আহি আছে আপগ্ৰেড হৈ আছে সকলোবিলাক বস্তু তাৰ মাজতে অলপ মানে মইতো নতুন গতিকে পুৰণা প্ৰযোজকখিনিয়ে যেনেকৈ চলিছে মই তেনেকৈয়ে চলিব লাগিব তাত অলপ ব্যতিক্ৰম কিবা কৰিব পাৰি নেকি তাৰে চিন্তাত আছোঁ মইতো অকলেতো গোটেইখিনি আৰু হেৰি কৰিব নোৱাৰোঁ গতিকে মই পুৰণা প্ৰযোজকৰটো ফ'ল' কৰিবই লাগিব তেওঁলোকৰ টেকনিকবিলাক চাবই লাগিব মই তাত যদি কিবা ব্যতিক্ৰম কৰিব পাৰোঁ বোলে ৰাইজেও ভাল পালে চাই ঘৰৰ পৰিবাৰৰ লগত একেলগত যাতে নাটকখন চাব পৰা হয় গানতে হওক বা টেকনিকতে হওক তেনেকুৱা এটা ভাবি আছো কি কৰিব পাৰো সঞ্জিতাক লগ পাই বহুত বেছি ভাল লাগিল আৰু শুভেচ্ছা থাকিল আমাৰো এই থিয়েটাৰ অগ্নিৰ অল টিম আৰু লগতে আপোনালৈ যেন মানে বেলেগ থিয়েটাৰৰ দৰে আপোনাৰ থিয়েটাৰৰ জাকত জিলিকা হৈ হওক যিহেতু আমাৰ ওচৰতে হয় আপুনি তো বহুত বেছি মানে শুভেচ্ছা থাকিল যেন মানে আপোনাৰ থিয়েটাৰ চিৰযুগমীয়া হৈ যায় হয় হয় ধন্যবাদ এইফালে অকল সঞ্জিত দাই নহয় এইফালে মানে মোৰ আছে সঞ্জিত দাৰ লগত বাকী আপোনাৰ কেনেকুৱা লাগি আছে মানে এজনী মানে থিয়েটাৰ এখনৰ পৰিচালকৰ ৱাইফ হিচাপে আপোনাৰ কেনেকুৱা লাগি আছে আৰু ভাল লাগিছে বৌয়ে মানে অহাৰ লগে লগে কৈছে যে মই তোমাৰ ভিডিঅ' চাওঁ আমাৰ থিয়েটাৰখনো ভালকৈ দেখাবা বাৰু এইফালে আমাৰ বকুল আছে ডান্সাৰ আৰু এইফালে আমাৰ ছোৱালী আছে দাদাবোৰ তোমাৰ কেনেকুৱা লাগি আছে কোৱা মোৰো ভালে লাগিছে যোৱাবাৰো ভাল লাগিছিলে আৰু এইবাৰো মানে দেউতাই এইখিনিলৈকে যাব পাৰিছে খুব ভালে লাগিছে আৰু এইফালে মোৰ লগত দেৱদীপ দা আছে আৰু যদিও আমাৰ এনে চিনাকিটো আমাৰ নাছিল কিন্তু এনে ঘৰৰে হয় আৰু আমাৰ মামাৰ লগৰ আৰু লগতে মামাহঁতৰ ঘৰৰে তো বাকী কি ক'ব আগতে মানে কি থিয়েটাৰত অভিনয় কৰিছিল এবাৰতো ভাগ্যদেৱীত আছিল আপোনাক লগ পাইছিলোঁ তাৰপাছত থেংক ইউ তোমালোকক ইয়ালৈ আহিছা আমাক চাবৰ কাৰণে
অকণমান আমাৰ থিয়েটাৰখনৰ গোটেই তোমালোকে পৰিৱেশটো দেখুৱালে ভাল লাগিছে। মই প্ৰথম আছিলোঁ ভাগ্যদেৱীত এবছৰে আছিলোঁ, তাৰপাছত অকণমান মাজতে বিৰতি ল'লোঁ, তাৰপিছত চিৰিয়েল কৰি আছিলোঁ, চিনেমা কৰিলোঁ। এতিয়া আকৌ থিয়েটাৰলৈ আহিবলৈ মন গ'ল, অকণমান আমাৰ প্ৰডিউচাৰ ধনজিৎ দাই বিচাৰিলে, তাৰপিছত এইবাৰ আকৌ নতুনকৈ আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ এইখন নতুন থিয়েটাৰ, তোমাৰ থিয়েটাৰ অগ্নি। গতিকে এতিয়ালৈ ভালেই লাগিছে, আমাৰ মুহূৰ্ত হোৱা আজি 4 দিন হৈ গ'ল। গতিকে আমাৰ এখন স্ক্ৰিপ্টৰ কাম চলি আছে, জোনাক নিশাৰ বাহি শৈলেন দাসদেৱৰ নাটক। খুব সুন্দৰ স্ক্ৰিপ্ট এইখনৰ কাম আমি এতিয়া চলি আছে, আমাৰ পূৰ্ণগতিত ৰিহাৰ্চেল চলি আছে। বাকী আৰু আমাৰ 2খন স্ক্ৰিপ্ট এতিয়া আহিব 2 এদিনতে। এখন আছে অভিজিত ভট্টাচাৰ্যদেৱৰ অভিমানী কন্যাজনী, আৰু এখন আছে বিবেক ৰাজৰ ৰাজপথত ৰাধা। গতিকে আমাৰ 3খন ভিন্ন স্বাদৰ নাটক, মানুহে চাই খুব ভাল পাব বুলি আমি আশাবাদী। গতিকে আমিও খুব আশাবাদী, আমি সকলোৱে কষ্ট কৰি আছোঁ। এতিয়া এখন নাটকৰ ৰিহাৰ্চেল আমাৰ ধুনীয়াকৈ চলি আছে। গতিকে তোমালোকে অহাৰ কাৰণে বহুত ধন্যবাদ, এনেকৈ ছাপোৰ্ট কৰি থাকিবা। বাকী যিহেতু এখন নতুন থিয়েটাৰ, তাতে আপুনি মানে দ্বিতীয়বাৰৰ কাৰণে ভ্ৰাম্যমান জগতত, তো আপোনাৰ কেনেকুৱা লাগি আছে যিহেতু আজি 4 দিন হ'ল ৰিহাৰ্চেল কণ্টিনিউৱাছলি হৈ আছে? হয় হয় হয়, নতুন থিয়েটাৰ, নতুনতো অকণমান চব বস্তু, গোটেই বস্তুবিলাক নতুন। গতিকে ইয়াত ধৰি লোৱা কি অকণমানতো বস্তুবিলাক, আৰু কেম্পটো আমাৰ নতুন, গতিকে আমি চব এডজাষ্ট হওঁতে অকণমান 2 এদিন হয়তো টাইম লাগিছে। গতিকে এতিয়া আমি লাহে লাহে এডজাষ্ট হৈ গৈছোঁ। এতিয়া লাহে লাহে আমাৰ গোটেই মানুহখিনি এতিয়া আমাৰ পুৰণা হৈ গৈছে আৰু নতুন হৈ থকা নাই। গতিকে ভাল লাগিছে, ভাল লাগিব বাৰু। আৰু বাকী ৰাইজৰ মৰম লাগিব, ৰাইজৰ ছাপোৰ্ট লাগিব। আপোনালোক অবিহনে আমিতো একো নহয়। গতিকে আপোনালোকে বহুত ছাপোৰ্ট কৰিব লাগিব, আমাক মৰম দিব। বহুত বেছি অভিনন্দন থাকিল দেৱজিৎ দালৈ, মানে যিহেতু আমাৰ মামাৰ লগৰ লগতে আমাৰ মামাহঁতৰ মানে মামা কি হয় মানে সম্পৰ্কটো হয়তো অলপ মানে, আৰু লগতে আমাৰ মাৰ লগতো মানে আগতে এক্টিং কৰিছিল, তো সেইবাবে পুৰা একদম অভিনন্দন থাকিল। আপুনি যাতে এইবাৰ পুৰা একদম অগ্নি হিলাই দিয়ে, তো বাকী অভিনন্দন থাকিল গোটেই থিয়েটাৰৰ টিমলৈ আৰু লগতে আপোনাক থেংক ইউ। তো এইফালে উৎপল দা আৰু অভিজিৎ দা দুইজনকে একেলগে লৈছো আৰু। বাকী দাদা কেনেকুৱা লাগিছে মানে নতুন থিয়েটাৰ এখনৰ লগত জড়িত হৈ? নতুন থিয়েটাৰখন জড়িত হৈ ভালে লাগিছে, বৰ্তমান কাম কৰি আছোঁ। আমাৰ টিমৱৰ্কটো খুবেই ভাল, গোটেইবোৰ ভালেই আমাৰ। আমি চেষ্টা কৰিম ৰাইজৰ মাজত ওলাই গৈ ৰাইজক ভাল নাটক এখন দিবৰ কাৰণে আমি চেষ্টা কৰিম, এইখিনি আশা কৰিছোঁ। আৰু ৰাইজে আমাক মৰম কৰক, স্নেহ দিয়ক, ৰাইজৰ অবিহনে আমি একো নাই। বাকী আগতে কি থিয়েটাৰত অভিনয় কৰিছিল আপোনাৰ? মই প্ৰথম আছিলোঁ বৰদৈচিলাত একেৰাহে 6 বছৰ, তাৰপিছত গ'লোঁ ৰাষ্ট্ৰীয় লোকত থাকিলোঁ, ৰাষ্ট্ৰীয় লোকতো 6-7 বছৰমান থাকি আকৌ আহিলোঁ বৰদৈচিলালৈ। বৰদৈচিলাৰ পৰা আকৌ গ'লোঁ চিৰঞ্জীৱত 2 বছৰ থাকিলোঁ, চিৰঞ্জীৱত, তাৰপিছত ৰাজশ্ৰী, এনেকৈ আৰু থাকি এইবাৰ এই বৰ্ষত এই অগ্নিত, থিয়েটাৰ অগ্নিত চুক্তিবদ্ধ হৈছোঁ আৰু ভালকৈ কাম কৰিম বুলি মই মানে মনৰ সংকল্প কৰিছোঁ। আৰু আমাৰ আছে অভিজিতে ক'ব। বাকী দাদা এইবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয়। আপুনি এনে আগতে ক'ত অভিনয় কৰিছিল, মানে যোৱা বছৰ ক'ত আছিল বিশেষ? যোৱা বছৰ মই নাহৰকটীয়া থিয়েটাৰখন সুদৰ্শন থিয়েটাৰ, খুব পুৰণা থিয়েটাৰ, ভাল থিয়েটাৰ। যোৱা বছৰ ভালেই লাগিল থাকি। তাৰপিছতে এই বছৰ 2025-26 বৰ্ষত আকৌ থিয়েটাৰ অগ্নিত আহিলোঁ। এতিয়া আমাৰ প্ৰস্তুতি খুবেই ভাল, আৰু থিয়েটাৰখনহে নতুন, কিন্তু আমাৰ শিল্পীসকল প্ৰায় পুৰণাই। গতিকে এতিয়ালৈকে আমাৰ টিমৰ ভালেই দেখিছোঁ। কাইলৈ মই হয়তো ডিৰেক্টৰ ছাৰ আহিব, তেখেতে য'ত যি আছে খুঁটিনাটিখিনি আমাক দেখুৱাই দিব। আৰু এতিয়া আমি জাষ্ট মানে ডাইলগখিনি আওৰাইছোঁ, যাৰ যি অভিনয় আছে সেইখিনি কৰিছোঁ, তাৰপিছতে বাকীখিনি আৰু হ'ব। এই যোৱা বছৰৰ না এই বছৰ? এই বছৰৰ ডাইলগ এটা ক'ব লাগিব, অকণমান কম হা, মনত নাই বেছি, অকণমান বলয়া। কি কৈছিলা? তোমাক মই বিয়া কৰাব লাগে, তোমাৰ কেঁচুৱাটোক মোৰ বুলি ক'ব লাগে, তোমাৰ লগত গভীৰ নিশা প্ৰেম খেলোতে তুমি হৈ গ'লা কেঁচুৱাৰ মা। বাকী এইফালে অগ্নি থিয়েটাৰত আহি গীতাঞ্জলি দাক লগ পালোঁ। বাকী বাইদেউ কেনেকুৱা লাগি আছে এখন নতুন থিয়েটাৰৰ লগত কাম কৰি? হয়, এতিয়াতো ভালেই লাগিছে বাৰু। আমাৰ 4 দিন হৈছে, 2 তাৰিখে মুহূৰ্ত হৈ গ'ল, ভালে লাগিছে আৰু বৰ্তমানলৈ ভালে লাগি আছে। বাকী যিহেতু 4 দিন হ'ল, তো এনেকৈ গোটেই 9 মাহ চলিব লাগিব, তো কি ক'ব এখন নতুন থিয়েটাৰ তাতে 9 মাহ চলিব লাগিব আপোনাৰ? নতুন থিয়েটাৰ হিচাপে আমাৰ গোটেই অসমবাসীৰ ৰাইজৰ মৰম লাগিব, আশীৰ্বাদ লাগিব, যাতে আমি এই 9 মাহটো ধুনীয়াকৈ আগুৱাই যাব পাৰোঁ।
সেয়ে আৰু গোটেই সমগ্ৰ অসম ৰাইজে যাতে আমাক মৰম দিয়ে, আশীৰ্বাদ দিয়ে, আমাক আগুৱাই লৈ যাবলৈ আমাক ছাপোৰ্ট কৰে। মানে থিয়েটাৰ অগ্নি মানে একোটা জুই, তো একোটা জুইৰ লগত এইবাৰ আপোনাৰ জড়িত, তাৰ ওপৰত কি এতিয়া মানে কি হয়, আমাৰ যিকেইখন নাটক তিনিজন ভিন্ন নাট্যকাৰৰ ভিন্নধৰ্মী আমাৰ তিনিখন নাটক আৰু ভিন্ন সোৱাদৰ তিনিখন নাটক আৰু খুব সুন্দৰ নাটক আমি স্ক্ৰিপ্ট পাইছোঁ বৰ্তমানলৈ। আশাবাদী যে নামটো যেনেকুৱা অগ্নি, নাটকো তেনেকুৱাই হ'ব আমাৰ তো বাকী শুভেচ্ছা থাকিল বাইদেউলৈ আৰু লগতে প্ৰতিগৰাকী মানে অগ্নিৰ লগত জড়িত হোৱা মেম্বাৰলৈ মানে যাতে ভাল হয় প্ৰথম বৰ্ষ। এইফালে মোৰ লগত আছে আখলিবা, বাকী বাইদেউ কেনেকুৱা লাগি আছে এইবাৰ? ভালেই, প্ৰথমবাৰ আহিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, আমি আগুৱাই যোৱাত সহায় হ'ব। আমাৰ থিয়েটাৰ অগ্নিৰ 3খন নাটক হৈছে এইবাৰ। অভিজিত ভট্টাচাৰ্যৰ অভিমানী কইনাজনী, শৈলেন দাসদেৱৰ জোনাক নিশাৰ বাঁহী আৰু আপোনাৰ বিবেক ৰাজদেৱৰ ৰাজপথত ৰাধা। আশা কৰোঁ 3খন নাটক খুব ধুনীয়া সোৱাদ এটা পাব আপোনালোকে। আপোনাৰ এইবাৰ ভেমাবাৰ প্ৰথমবাৰ হয়, আৰু প্ৰথমবাৰতে এখন নতুন থিয়েটাৰ, মানে প্ৰথম এই থিয়েটাৰখনৰ প্ৰথম খোজ, তো কেনেকুৱা লাগিছে? মানে প্ৰথম থিয়েটাৰখনৰ প্ৰথম, আপোনাৰো প্ৰথম? হয়, ভালেইতো লাগিছে। 4-5 দিন গ'ল, এতিয়ালৈ ভালে লাগিছে। আশা কৰোঁ আপোনালোকে মৰম আশীৰ্বাদ ছাপোৰ্ট কৰিলে আকৌ বেছি ভাল লাগিব। যিহেতু ৰাইজৰ মাজলৈ যাব বৰ্তমান বাকী আছে, যাবলৈ বাকী আছে। ৰাইজক কি ক'ব বিচাৰিব? আপোনালোক আটাই আহক, আমাৰ তিনিখন খুব ধুনীয়া নাট, আটাই আহি কিনে উপভোগ কৰক, চাই জনাওক কেনেকুৱা পায়, কি পায়। আশা কৰোঁ ভাল পাব আপোনালোকে। কিবা আছে বাকী বাইদেউ কেনেকুৱা লাগি আছে? কেনেকুৱা লাগিছে আৰু নতুন থিয়েটাৰ মানে মইতো আজি থিয়েটাৰ জগতখনত 9 বছৰ হৈছে, তথাপিতো মানে নতুন থিয়েটাৰ আহিছোঁ। 3জন নাট্যকাৰৰ ভিন্নধৰ্মী 3খন নাটক আমাৰ মাজলৈ লৈ আহিব। 2খন নাটক এতিয়ালৈকে আহি পোৱা নাই। আমাৰ এখন নাটক চলি আছে জোনাক নিশাৰ বাঁহী, আমাৰ হয়তো সেইখন প্ৰজেক্ট ড্ৰামা হ'ব। ভাল লাগিছে নাটকখনৰ কাহিনী ভাগ আমাৰ, আৰু লগতে আমাৰ সহকৰ্মীসকলৰ সৈতে কাম কৰি ভাবিছোঁ মানে ভাল লাগিব। আৰু মানে আজি 4 দিন হৈছেহে যদিও মানে অনুভৱ কৰিব পাৰিছোঁ না, মানে বাকী থকা দিনকেইটাও আমি ভালকৈ মানে কটাব পাৰিম। আৰু সেইটোকে আমি মানে সম্পূৰ্ণ দলটিয়ে একত্ৰিত হৈ কামটো কৰি আগুৱাই যাম বুলি ভালকৈ আশা কৰিছোঁ। আপোনালোকো আহিব, 16 আগষ্টৰ পৰা ওলাই যাম আমি দৰ্শকৰ মাজলৈ। আহিব, চাব, আপোনালোকেও আমাক সাহস দিব, প্ৰেৰণা দিব। বাকী এইফালে বাৰু আখৰা চলি আছে, আৰু এইফালে বহুতে কৈ থাকে যে ডেন্সাৰখিনিকো দেখাব লাগে, সিহঁতেও কষ্ট কৰে। এইফালে গোটেই ডেন্সাৰ দেখাইছোঁ, নামকেইটা কৈ যাবা। নমস্কাৰ, মোৰ নাম মনদীপ ৰাভা। তোমাৰ? নমস্কাৰ, মই অভিনাশ। আৰু বাকী তোমাৰ? নমস্কাৰ, মোৰ নাম পদ্ম ৰাভা। বাকী ল'ৰাবোৰৰ হৈ তুমি কৈ দিয়া এনেকুৱা কেনে লাগি আছে? এনে ভালে লাগিছে ইয়াত আহি, যি বছৰ এইবাৰ প্ৰথম অগ্নি থিয়েটাৰ, এইবাৰ প্ৰথম আহিছে অগ্নি থিয়েটাৰ, ভালে লাগিছে। 2025-26 এইখিনিয়ে আৰু ক'ব লাগিব। বাকী এইফালে তোমাৰ নাম? বাকী তোমালোক বাকী কেনেকুৱা লাগি আছে থিয়েটাৰটো? তো মানে ডান্স কৰিবা, মানে 9 মহীয়া এটা যাত্ৰা, তো শুভেচ্ছা থাকিল তোমালোকলৈ, যাতে 9 মাহ ভালদৰে চলি যায়। আৰু বাকী ছাবস্ক্ৰাইবাৰখিনি কৈ থাকে এইখিনি হ'ল ইয়াৰ ডেন্সাৰখিনি মানে। আৰু এনেকুৱাই পূৰা একদম তীব্ৰ গতিত আখৰা চলি আছে অগ্নি থিয়েটাৰৰ, আৰু আপোনালোকে দেখা পাব 16 আগষ্টৰ পৰা মানে গাঁৱে ভূঞে পূৰা একদম চহৰে নগৰে অগ্নি থিয়েটাৰে মানে যাত্ৰা আৰম্ভ কৰিব। চবৰে বাইক ল'লোঁ বাৰু, মোৰ লগত এজন ডেন্সাৰ আছে পুনৰ, বকুল। তো মানে ইয়াক বাৰু আগতে চিনি পোৱা নাছিলোঁ, মানে মোৰ লগৰ এজন আছে মুন্না, সিও ডেন্সাৰে হয়, তো সিয়াৰ দ্বাৰা ইয়াক চিনি পালোঁ। বাকী বকুল কেনে? মোৰ বহুত ভাল লাগিছে দেই, তোমালোকে অহাৰ কাৰণে বেছি ভাল লাগিছে। বাকী তোমাৰ ঘৰটো বঙাইগাঁও? মোৰ ঘৰ বঙাইগাঁও হয়। বাকী আগতে কি থিয়েটাৰ? আগত মই আছিলোঁ, প্ৰথমে আছিলোঁ যোৱা বছৰ মই আছিলোঁ ভাগ্যদেৱীত আছিলোঁ, তাৰ আগৰ বছৰ বীণাবাৰীত আছিলোঁ, তাৰ আগৰ বছৰ আছিলোঁ নটসূৰ্য। কি নহওক বকুলকো লগ পাম, এইবাৰ শুভেচ্ছা থাকিল, অগ্নিত যাতে ভাল হয়। আৰু যিহেতু নলবাৰীৰ থিয়েটাৰ, নলবাৰী গৌৰৱ, তো ভাল হৈ যাব। থিয়েটাৰ অগ্নিত আখৰা দিবৰ পৰা আহিলোঁ, আৰু এতিয়া ঘৰৰ ফালে গৈ আছোঁ। আৰু ফাৰ্ষ্ট ক্লিপটো লৈছিলোঁ আমাৰ কলেজৰ সন্মুখৰ পৰা, তো লাষ্টটো মানে ইয়াতে লৈ লৈছোঁ। তো এয়াই আছিল থিয়েটাৰ অগ্নিত আখৰা দিবৰ পৰা অকণমান আপোনালোকক মানে
চেষ্টা চলালোঁ আপোনালোকক অকণমান থিয়েটাৰ অগ্নিৰ ভিতৰলৈ নি পিনে কথা পতাৰ প্ৰতিজনৰ লগতে আৰু থিয়েটাৰ অগ্নি মানে আমাৰ ওচৰৰে হয় ধনজিৎ দাও ওচৰতে হয় আখৰা গৃহ হ'ব তো আহি থাকিম মাজে মাজে ভ্ৰাম্যমানৰ খবৰ দি থাকিম বিশেষকৈ থিয়েটাৰ অগ্নিৰ খবৰ দি থাকিম তো এয়াই আছিল থিয়েটাৰ অগ্নিৰ পৰা এটা ভিডিঅ' আৰু নেক্সট কি থিয়েটাৰৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া আপোনালোকে ভ্ৰাম্যমানৰ খবৰবোৰ আহিব তো বাই বাই